ইতিমধ্যে অসম মেঘালয় কাৰ্বি আংলঙৰ বিভিন্ন জাতি জনগোষ্ঠীয় লোকৰ আগমন ঘটিছে জোনবিলৰ পাৰলৈ অন্তিম দিনাখন যিটো গোভা ৰজাৰ দৰবাৰত অসমৰ মুখ্যমন্ত্ৰীও আমাৰ ইয়াতে উপস্থিত হ'বহি আৰু অহাকালিৰ পৰা আৰম্ভ হোৱা জোনবিল মেলাত আমাৰ প্ৰথমতে পূজা অৰ্চনা হ'ব গোভা দেউজা শিৱথানত আৰু ৰজা পতাকা উত্তোলন কৰিব আৰু জোনবিল পাৰত প্ৰীতিভোজ খাব বিনিময় প্ৰথা আৰম্ভ হ'বহি পাহাৰৰ মামা মামীয়ে আনিছে আদা কচু হালধি আদি বিনিময় কৰিব ভৈয়ামৰ লোকৰে চিৰা পিঠা শুকান মাছ কেঁচা মাছ আদি মেলাৰ অন্তিম দিনা মেলাথলীত অনুষ্ঠিত হয় গোভা ৰজাৰ দৰবাৰ এইবেলি ৰাজদৰবাৰত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো মধ্য অসমৰ 18 গৰাকীকৈ তিৱা ৰজাক অসম চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰিব ৰাজভাট্টা জাগিৰোডৰ পৰা তুলসী মান্তা